লুকটো আপোনালোকক দেখুৱালো এতিয়া মই ওলাই যাম তাত গৈ পোৱাৰ লগে লগে বিভিন্নজন এংকাৰ ৰৈয়ে আছিলে ৰেড কাৰ্পেটত প্ৰশ্ন সুধিবলৈ কিমান জনৰ যে কিমান প্ৰশ্ন মই কি খাওঁ মই চুলিত কি লগাওঁ ৰাতিপুৱা কিমান সময়ত আৰম্ভ হয় আটাইখিনি কাম কেনেকৈ মেনেজ কৰোঁ ইয়াৰ মাজৰ কোনকেইটা প্ৰশ্ন আপোনালোকৰো সুধিবলৈ মন মোক কমেণ্টত জনাবচোন মই গৈ পাওঁতে অনুষ্ঠানটো আৰম্ভ হৈছিলে এয়া মৃদুলা বা তৌফিক দা সমীৰ দাই মোকো তেওঁলোকৰ কাষতে চকী এখন আনি দিলেহি আমাৰ সেই কেমেৰা পাৰ্চন কেইজনৰ অৱস্থা চাওকচোন 2 তলা ঘৰ এটাৰ ওপৰত উঠি লোৱাৰ দৰে হৈছে বেচেৰাকেইটা কিন্তু চাবলৈ তাৰ পৰাও বেয়া নালাগে চাগে এইবাৰ যে প্ৰাগ চিনে এৱাৰ্ডৰ শ্ব'বোৰ একদম বাহিৰৰ শ্ব'বোৰৰ দৰে হৈছে এসোপামান যে ডান্সাৰ থাকে তাতে ইয়াতো ষ্টেজটোও বহুত ডাঙৰ আৰু গোটেই ডান্সাৰেৰে ভৰি আছিল এয়া মেঘৰঞ্জনে ইমান ধুনীয়াকৈ নাচিছে মোৰ কাষত যে দেখিছে কথা পাতি আছোঁ সেয়া দীপক সোনীজী MNJ মানে জিটু ব্ৰেণ্ডৰ মই প্ৰমোশ্যন কৰোঁ জুৱেলাৰী আজি তেওঁৰে গহনা পিন্ধি আহিছোঁ বাবে এখন চেলফি ল'বলৈ আহিছিল আৰু এইটো বিদুৰ ভাই টিম এইবাৰ বিদুৰ ভাইয়ে কেইবাটাও বঁটা পাইছে এই বছৰ আমাৰ মৰমৰ প্ৰাগ চেনেলটোৰো 25 বছৰ হ'ল তাৰ লগত সংগতি ৰাখি প্ৰাগ চিনে এৱাৰ্ডটো আৰু ডাঙৰ কৰা হৈছে আৰু এইবাৰৰ যিটো এৱাৰ্ডৰ বাবে জুৰি এখন কমিটি বনোৱা হৈছিল তাৰে ময়ো এগৰাকী সদস্য আছিলোঁ আমাক মঞ্চলৈ মাতি নি এনেকৈ সম্বৰ্ধনা জনোৱা হ'ল চিকুদাই ইমান দিন কষ্ট কৰি ইমান বছৰৰ পৰা যিটো সপোন দেখিছিল সেইটো কিন্তু আজি সঁচাকৈ সফল হৈছে ইয়াৰ বাবে অশেষ ধন্যবাদ মই ক'ব খোজো যে প্ৰাগ চিনে এৱাৰ্ড আমাৰ কাৰণে কেৱল মাত্ৰ এটা এৱাৰ্ডৰ অনুষ্ঠান নহয় আমাৰ বাবে আমাৰ আবেগ নেনা বুলি আজি দুদিনৰ পৰা হোৱাই নাই আৰু তেওঁলোক দুজনৰ পিছফালে শক্তি হৈ থিয় হৈ আছে মেঘালী বৌ আৰু গোটেই প্ৰাগৰ টিমটো ডক্টৰ সঞ্জীৱ নাৰিন আৰু মেঘালী বৰুৱা নাৰিনক আমি মঞ্চতে থাকিবলৈ অনুৰোধ জনাইছোঁ আপোনালোক অলপ সময় তাৰ মাজতে এই অকণমানিজনী আহিছিল মোৰ লগত কথা পাতিবলৈ তাই বোলে ডাঙৰ হৈ মোৰ দৰে হ'ব বিচাৰে কথাষাৰতে মনটো গলি গ'ল মোৰ দৃঢ় বিশ্বাস যে তাই মোতকৈ বহুত ভাল আৰু বহুত ডাঙৰ মানুহ হ'ব পাৰিব ভগৱান তাইৰ সহায় হওক Senko Gold Critics Award Best Actor Female Congratulations, Plavisa. You always make us proud. অনুষ্ঠানটো গান আৰু নাচৰ মাজে মাজে